পুৱাৰ মানে পোহৰ হোৱাৰ লগে লগে আৰু কাম মানে কৰিবলৈ লাগি যাব লাগে আমি সকলোবোৰ নহয়নে সকলোৰে তেনেকুৱা অৱস্থা মোৰ মানে কি হাতৰ চাই দেখিছে কিবা এটা কাম যদি মানে চৌকাত কৰোঁ নহয় গোটেই হাতে পাতে ভৰি হাতে মোৰ চাই লাগে গোটেইখনতে গুড মৰ্ণিং সকলোকে কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনাৰ সকলো ভালে আছে আমিও ভালে আছোঁ ৰাতিপুৱা উঠিলোঁ উঠাৰ পিছত চাহ নাস্তা সকলোবিলাক খাই বৈ ভাজি এখন বনাবলৈ লৈছোঁ ভাজি এতিয়া বৰ্তমান মানে পোৱা পাচলি আৰু মটৰ গাজৰ আলু দি পেলাই বোলো শুকান ভাজি এখন বনাওঁ ভাতকেইটা মই নমালোঁ আনকালে আমি সদায় তামান্নাহঁতৰ স্কুল থাকে বেছিভাগ ৰুটিয়ে খোৱা হয় ভাত বৰকৈ খোৱা নহয় আজি ভাবিলোঁ ভাত কেইটামান বনাওঁ আৰু ভাজিখন শুকান ভাজিৰ লগত ভাত কেইটামান খাম বুলি ৰেডি কৰিছোঁ আৰু আপোনাক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো চাব শেষলৈকে চাই যাব যাওকচোন আনি দিয়কগৈ যাওক এয়া মানে জুই ধৰি কেৰাহী পাতিলোঁ তাৰপিছতে পটককৈ দেখিছোঁ বোলো মিঠাতেল নাই নহয় মই ক'ব বেয়া অভ্যাস এটা আছে মই বস্তু নাইকিয়া হ'লে মই পাহৰি যাওঁ মানে ক'বলৈ ঘৰত বাৰু যি নহয় ওচৰতে দোকানখন আছে বুলি তেওঁক এতিয়া পঠিয়াই দিছোঁ আনিব গৈছে মিঠাতেল আৰু মই কেৰাহী পাতিছোঁ কেৰাহী ইতিমধ্যে গৰম হৈ গৈছে আৰু এইটো যে দেখি আপোনালোকে আকৌ নাহাঁহিব হা এইটো মানে কি হ'ল গৰম পানীৰ কাৰণে জুইত মানে পাতোঁ মানে গৰম পানীৰ কাৰণে জুইত বহাই দিয়াৰ কাৰণে বস্তুটো ইমান ভয়ানক ধৰণে ক'লা হৈ আছে আপোনালোকে দেখি পেলাই বেয়া নাপাব ঠাণ্ডা কালি এনেকৈয়ে থাকে আৰু সদায় বস্তুবিলাক আৰু এয়া মোৰ পাকঘৰ বুলিব বিশেষ একো নাই মোটামুটি চলি আছোঁ এনেকৈ আৰু এইখিনিতে মই আপোনালোক সকলোকে যিসকলে মোৰ ভিডিঅ' চাবলৈ আহিছে আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত ৱেলকাম কৰিছোঁ আৰু মোৰ ইউটিউবৰ যিটো চেনেল পাৰবিন ডেইলি ব্লগ সেই চেনেলটো আপোনালোকে ভিডিঅ'সমূহ চাব বুলি মই আশা কৰিছোঁ যিসকলে বৰ্তমানেও চোৱা নাই আৰু মোৰ ফেচবুক যিটো পেজ সেই পেজৰ যিখিনি ফলোৱাৰ্ছ আপোনালোকেও মোৰ ভিডিঅ'সমূহ চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু নতুনকৈ যদি কোনোবাই মোৰ পেজখন চাইছে মোৰ ভিডিঅ'সমূহ চাইছে তেতিয়াহ'লে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব ফ'ল' কৰি ল'ব আৰু এয়া দুপৰীয়া নহয় ৰাতিপুৱা সময়ত ভাত খাবলৈ লৈছোঁ আৰু মানে কি আমাৰ তেনেকৈ দেখাবলগীয়া একো নাই যি আছে যেনেকৈ আছে আমি তেনেকৈয়ে দেখাই দিওঁ আমাৰ কোনো কৃত্ৰিমতা নাই আমাৰ কোনো মানে শ্ব' অফ নহয় সকলোবিলাক কথাতে আৰু এয়া আকৌ ভাত খাই আকৌ পাকঘৰলৈকে দেখালোঁ মাছ লৈছিলে কান্ধুলি মাছ তাৰপিছতে আকৌ বেলেগ মিৰিকা মাছ নে কিবা মাছ লৈছিলে সকলো কাটি বাছি থৈ পেলাই গ'ল মানুহজনে তাৰপৰা নিমখ হালধি সানি ধুনীয়াকৈ এতিয়া মই জুইতে মানে ভাজিবলৈ লৈছোঁ আৰু বতৰটো যিহেতু খুবেই মানে একদিন ঠাণ্ডা হৈ আছে সেইটো কথাৰ কাৰণে জুইৰ ওচৰত খুব ভালেই লাগিছে বৰ বেয়া কোনো লগা নাই আৰু এতিয়া দুপৰীয়াৰ কাৰণে মাছ ভাজিবলৈ লৈছোঁ ভাজিছোঁৱে প্ৰায় আৰু 2-3টা মাছ ভাজি লৈছোঁ কান্ধুলিকেইটা আগতীয়াকৈ ভাজি লৈছোঁ তাৰপিছতে এয়া লাও এইটো কৰি লৈছোঁ মাছৰ লগত লাও খাই ভালেই লাগে কালি আকৌ ৰাতি ওলকবি ভাজিছিলোঁ তাৰে এফাল ওলকবি থৈ দিছিলোঁ সেইটো কৰি বোলো ইয়াতে দি দিম তাৰপৰা লগত সেই বিলাহী লৈ লৈছোঁ আৰু ধুনীয়াকৈ আলু বিলাহী লাও এনেকৈ দি পেলাই মাছ বনাম তৰকাৰী আৰু এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ হৈ মেলি আমি যাব খুজিছোঁ যোৰহাট টাউন বিশেষ এটা কামত যাম আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈ কি কাৰণে যাব খুজিছোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব কাপোৰবিলাক মানে সোমোৱাই থৈ যাওঁ কাপোৰবোৰ একেবাৰে নুশুকালে বতৰ যে বেয়া এইকেইদিন কাপোৰ এনেই ধুইছোঁ আৰু মানে ভিতৰলৈ নিছোঁ হা এই আপোনাৰ জেকেটটো এইটোৱে বেছি দিলে এইবোৰ সেমেকা পটককৈ বৰষুণ দিলে কি হ'ব আৰু আহি পেলাই আমি গাড়ীত বহি ল'লোঁ মোৰ হাজবেণ্ড তেওঁ খুব আপোনালোকলৈ চাই আছে মানে কেমেৰালৈ চাইছে ওলাইছে নাই ওলা হেল্ল' কৈছে
তাৰপৰা আমাৰ আচিকে জপনাখন বোলে বন্ধ কৰি থৈ যাওঁ। আমি বৰ্তমানলৈকে আৰু লোহাৰৰ গেট লগাব পৰা আমাৰ সামৰ্থ্য হোৱা নাই। লাহে লাহে লগাম বুলি ভাবিছোঁ। এতিয়া আমি বাঁহৰ জপনাকে লগাব লাগিব। তাৰপৰা আমাৰ ভাগিনটো সি আছিলে আমাৰ ঘৰত, আজি সি যাবগৈ। আমি যোৰহাট টাউনতে তাক নমাই দিম। সি নিজেই মৰিণলৈ গাড়ীত উঠি যাবগৈ। এয়া ইহঁতক মানে কি আৰু সন্মুখৰ পৰা উলিয়াবলৈ আকৌ আমাৰ আজি চব লাজ কৰে ন, সেইটো কথা কাৰণে এনেকৈ দেখাইছোঁ। আৰু আমাৰ আচিকো বহিছে, তামান্না পিছলৈ বহিছে। আৰু আমি এতিয়া যাওঁ ব'লক। আৰু এতিয়া ব'লক মানে কি আৰু গাঁৱৰ ৰাস্তা আমাৰ যিহেতু মাজতে ৰাস্তাটো খুব ভাল হৈছিলে, ভালেই আছিলে ৰাস্তাটো, কামো কৰিছিলে, ভাল দেখিছিলোঁ। তাৰপৰা ৰাস্তাটো দেখোন এতিয়া কাম কৰি যোৱাৰ পিছত আৰু গোটেই যিখিনি শিলগুটি মানে আছিলে ৰাস্তাত আকৌ ওপৰলৈ ওলাই গ'ল। আৰু গোটেই বালি ধূলি অন্ত নাই। তাৰপৰা বতৰটো এইকেইদিন ডাৱৰীয়া, মানে ৰাতি অলপ অলপ বৰষুণ দিয়াৰ কাৰণে ধূলিটো বাৰু অকণমান নিৰাময় হ'ল আৰু, কিন্তু ৰাস্তাটো মানে যেনে ৰাস্তা তেনেই থাকিলে, খুব বেয়া হৈ আছিলে ৰাস্তাটো। তাৰপৰা আমি আহি গৈ পেলাই একদম যোৰহাটীয়া বাইপাছত আহি আছোঁ, দেখাইছোঁ। আৰু আকাশখন দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে বতৰ কিমান গোমা হৈ আছে। তথাপিতো আমি এনেকুৱা ঠাণ্ডা ঠাণ্ডা বতৰতে ওলাই পেলাই যিহেতু আহিলোঁ, সেইকাৰণে অকণমান ভিডিঅ' কৰিছোঁ। আৰু আমাৰ এতিয়া আমাৰ কাকজানৰ পৰা মানে যোৰহাটৰ বাইপাছলৈকে কেইবাখনো মানে অভাৰব্ৰিজ হ'ল, কেইবাখনো আৰু 3-4খন মানে অকণমান দূৰ গৈ গৈ। সেইকাৰণে ৰাস্তাটো এনেকৈ এফালে সৰু হৈ আছে, এফালে ওখ ওখ দেখিছে নাই। এতিয়া সেইবোৰ চব অভাৰব্ৰিজ যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া নিশ্চয় দেখিবলৈ ভাল লাগিব। এনেকৈও ভাল লাগিছে। এতিয়া আমি এতিয়া আহিছোঁ আৰু মানে ইমানেই গাড়ীৰ ভিৰ, ইয়াত যদি মানে সাৱধানে গাড়ী নচলাই নহয়, মানুহৰ মানে বহুত বিপদত পৰিব। কাৰণ গাড়ীবিলাক যেনি তেনি ওলাই আছে, যেনি তেনি গৈছে যে, সেইটো কথাৰ কাৰণে। আৰু আমি এতিয়া আহি পেলাই পালোহি আমি যিটো কামৰ উদ্দেশ্যে আহিছিলোঁ ইয়ালৈ টাউনলৈ। আপোনালোকে দেখি পেলাই অনুমান কৰিব যে কি কৰি আছোঁ আমি ইয়াত। বহুত দিনৰ এটা মানে আশা, অৱশ্যে মানুহে আশা সকলোৱে কৰে আৰু সকলোৰে আশাবিলাক পূৰণ হোৱাটো আমি বিচাৰোঁ। আৰু সকলোৱে মানে যি বিচাৰে তাকে পাওক বুলি আমিও ভাবোঁ, দোৱা কৰোঁ। আৰু আমিও যথেষ্ট মানে আশা কৰাৰ মূৰত আজি এটা বস্তু মানে ভাবিছোঁ। আৰু অফিচিয়েলি কিছুমান কাম থাকে যে, সেইটো সংক্ৰান্ততে আমি ইয়ালৈ আহিলোঁ। আহি পেলাই ভালেই লাগিছে বাৰু। আৰু এতিয়া কথা বতৰা পাতিয়া হৈছে, কাগজ পাতি কিবা কিবি কাম আছে সেইবিলাক কৰা হৈছে। কৰি মেলি তাৰপিছত যেতিয়া কামটো হ'ব তেতিয়া আপোনালোকক নিশ্চয় আপোনালোকে দেখিবলৈ পাব। আজি দেখিবলৈ নাপায়। আগতে আমাৰ এটা বস্তু আমি এনেকৈ ল'বলৈ আহি পেলাই অকণমান গণ্ডগোল হোৱাৰ কাৰণে আমি লোৱা নহ'লে, কিন্তু আজি ভাবিছোঁ এইটো কামত একো গণ্ডগোল নহওক মানে, সেইবুলি ভাবিছোঁ। এই আপুনি ওলাই আছে নহয়। নালাগে, হ'ব যেতিয়া যাম তেতিয়া। আৰু আমাৰ কাম হৈ গ'ল ইয়াত। আমি এতিয়া বৰ্তমান ঘৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় দেখি অনুমান কৰিব পাৰিছে আমি কিহৰ কাৰণে আহিছিলোঁ আৰু কি কৰিলোঁ। তো আজিলৈ ভিডিঅ'টি এটা সামৰণি মাৰিছোঁ। সকলো ভালে থাকক দেই।